সহজ ধনঘটাৰ পৰিণতি আৰু সহস্ৰাধিক লোকক লুণ্ঠন ব্লেকষ্টন নামৰ অনলাইন এপৰ ঠগবাজি শ্বেয়াৰ মাৰ্কেট কোম্পানীৰ নামত দগাবাজি বিশ্ব প্ৰসিদ্ধ ব্লেকষ্টন নামৰ আমেৰিকান কোম্পানীৰ নাম লৈ এইসকল শিক্ষিত যুৱকক ঠগিলে ভুৱা শ্বেয়াৰ মাৰ্কেট কোম্পানীয়ে ঠিক 20 দিনমানৰ আগত এটা গম পালোঁ এটা অনলাইন এটা লিংক যিটো নাম ক্লিক কৰাৰ লগে লগে ব্লেকষ্টন বুলি আহে তাৰপিছত মোক এজনে দিলে ৰেফাৰ কৰি দিলে ক'লে যে এইটোত ইনভেষ্ট কৰিলে পাৰ্চেণ্টেজ ৱাইজ কিছুমান প্লেন আছে ডেইলি পায় ডেইলি পইচা পায় ধৰক 3.7%, 3.2%, 5%, 4%। ব্লেকষ্টন বুলি অলৰেডি এটা আমেৰিকাত কোম্পানী আছে মই নিজে শ্বেয়াৰ মাৰ্কেটৰ লগত জড়িত ব্লেকষ্টনটোৰ নাম লৈ পেলাই এইটো আহিছে কিন্তু একচুৱেল ব্লেকষ্টন সেইটো ব্লেকষ্টন নহয় কোনোবাই দোকানৰ পৰা ৰাহি হোৱা 2 পইচা কোনোবাই আকৌ 20 টকীয়া সুদত টকা আনিও মুনাফাৰ লোভত লগাই দিলে ভুৱা শ্বেয়াৰ মাৰ্কেটত মোৰ পইচা আপোনাৰ 35,000 এটা প্লেন গৈছে আৰু আপোনাৰ 12,000 টকা হ'বলৈ তিনিটা আপোনাৰ 4,000 কে লগাইছিলোঁ 12,000 তুমি কাম কি কৰা কাম মোৰ দোকান আছে মোবাইলৰ দোকান আছে মোৰ ধাৰলৈ আনিছিলোঁ 18,000 টকা এপছটোত তাৰমানে লগাম বুলি লগালোঁ পইচাটো তাৰপিছত এপছটো বেন হৈ থাকিল নহয় তুমি ধাৰলৈ আনিছিলা সুদলৈ আনিছিলোঁ ভুৱা শ্বেয়াৰ মাৰ্কেট কোম্পানীৰ মূলত প্ৰবক্তা যোৰহাটৰ বাহাদা কলেজৰ প্ৰবক্তা জড়িত লুণ্ঠনত ৰঞ্জিত পেগু নামৰ প্ৰবক্তাই আকৃষ্ট কৰিছিল কোম্পানীৰ প্ৰতি পিছে এতিয়া টেলিগ্ৰামত চলা ভুৱা কোম্পানী বন্ধ হৈ যোৱাৰ পিছত প্ৰবক্তা ৰঞ্জিত পেগুৰ পাফলুটি নহয় মই আচলতে ইমানবোৰ মানুহ বাঢ়িব বুলি ভবা নাছিলোঁ আৰু ইয়াত যে হালোৱা সজোৱা মানুহখিনিও যে জইন কৰিব সেই কথাটো মোৰ ইমান দকৈ চিন্তা কৰা নাছিলোঁ মই 2-এজনৰ কাৰণে চিন্তা কৰিছিলোঁ বাকী গোটেইবোৰ ইয়াত থকা 7,000 মেম্বাৰক মই জইন কৰা নাইতো ইমানবিলাক এটা বিশ্বাসযোগ্যভাৱে কাম কৰি আছে তেনেস্থলত মই কেনেকৈ অবিশ্বাস কৰিম আপোনালোকে বঞ্চিত ৰোগৰ পৰা ৰক্ষা পাবলৈ প্ৰবক্তা ৰঞ্জিতে থানাত আহি কোম্পানীৰ বিৰুদ্ধে দিলে এজাহাৰ মই সেইটো সিস্টেমটো নাজানো আচলতে আপুনি এজাহাৰ দাখিল কৰিছে কাৰ বিৰুদ্ধে মই কোম্পানীৰ বিৰুদ্ধে দাখিল কৰিছোঁ আৰু এটা নাম দিছে আপুনি আৰুচি বাৰ্মা তেওঁ আমাৰ মোৰ যেটো এজেন্টৰ নিচিনা তেওঁ কাম কৰিছিলে গোটেই বস্তুটো তেওঁৰ মাধ্যমেদি মই লাভ কৰিছিলোঁ ডিভিডেন্ড আহে কমিশন আহে আৰু মোৰ ইনভেষ্টমেন্ট আছিল অলপ কিমান টকা পালে এতিয়া লাগে এই কোম্পানীৰ পৰা মই 5-6 লাখ মান পালোঁ মোৰ যেটো 3 লাখ মান ইনভেষ্ট আছিলে ইমান টকা পালোঁ ইমানেই নহয় কোম্পানীৰ হেনো কাকোৱে চিনি নাপায় ৰঞ্জিত পেগুৱে মইতো কোম্পানীক দোষাৰোপ কৰিম আপুনিতো কাকো চিনিয়ে নাপায় তাত মই আৰুচি বাৰ্মাৰ কমপ্লিটলি তেওঁ বিশ্বাসযোগ্যভাৱে কাম কৰি আছিলে পৰিচয় মানে তেওঁ ব্লেকষ্টন কোম্পানীৰ তেওঁ বিজনেছ মেনেজাৰ বুলি ফিজিকেলি একো নাজানে যিবিলাক প্ৰশ্ন আমি কৰোঁ বা আমাৰ যদি কিবা সমস্যা থাকে তেওঁ ইমিডিয়েট ছল্ভ কৰি দিয়ে ভুৱা কোম্পানীৰ শ্বেয়াৰ কিনি সৰ্বহাৰা যুৱকৰ প্ৰশ্ন গ্ৰুপত আলোচনা নকৰি অকলে আহি থানাত এজাহাৰ দাখিলৰ ৰহস্য কি ৰঞ্জিত পেগু কোন হয় তেওঁ আমাৰ গ্ৰুপটো গোটেই এডমিন হয় গোটেই মানে আপোনাৰ বাহানা কলেজতে কৰে যিহেতু তেওঁতো গম পাই গ'ল অলৰেডি হেৰি হৈ গ'ল তেওঁ কি কৰিছে ৰাতিপুৱাই এফআইআৰ এখন দি পেলাই এফআইআৰখন পুলিচ মানে ইয়াত দিছে নে নাই দিয়া গম নাপাওঁ ফটো এখন মুঠতে আপলোড কৰি দিছে ব্লেকষ্টন গ্ৰুপটোতে কৰিছে গাঁৱে ভূঞে এনেদৰে ভুৱা কোম্পানীৰ প্ৰচাৰ চলাইছিল প্ৰবক্তা পেগুৱে দহৰ ভালৰ বাবে হেনো প্ৰচাৰ চলাইছিল পেগুৱে মোৰ মেছেজ আপুনি গ্ৰুপত যদি চাই আপুনি দেখিব যে বিভিন্ন অশ্লীল বাৰ্তা প্ৰেৰণ কৰিছে পইচা বিচাৰিছে আৰু যিবিলাকৰ লগত মোৰ কোনো সম্পৰ্ক মানে প্ৰত্যক্ষ সম্পৰ্ক নাই বা তেওঁলোকক মোৰ ফালৰ পৰা কোনো ধৰণৰ কেতিয়াও ৰিকুৱেষ্টো কৰা নাছিল যে তোমালোকে ইয়াক জইন কৰা মই যাতে এটা প্লেটফৰ্ম দাঙি ধৰিছিলোঁ যে ইয়াৰ যোগেদি কোনোবাই কাৰোবাৰ উপকাৰ হয় নেকি সেইটোহে মোৰ আচলতে উদ্দেশ্য আছিল কাৰণ মোৰ ফ্ৰড কৰাৰ কোনো লক্ষ্য উদ্দেশ্য নাই কাৰণ মোৰ প্ৰফেশ্যনটোৱে কেতিয়াও নকয় সেই কামটো কৰিবৰ কাৰণে যোৰহাটৰ পৰা ৰাজীৱ বৰা DY 365